এভৰিৱান সকলোকে স্বাগতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ইম্পৰ্টেণ্ট বস্তু, যোনটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ। কাৰেণ্ট এফেয়াৰ্ছত চবৰে ডাউট থাকে, ইমান বস্তু থাকে, আমি কেনেকৈ পঢ়িম। যিহেতু মেইনছ আহি আছে আগন্তুক দিনত, মই মেইনছ ৰিলেটেড কণ্টেণ্ট বেছি বনাই থাকিম এতিয়া, কাৰণ IBPS ক্লাৰ্ক এণ্ড SBI ক্লাৰ্কৰ মেইনছ এক্সাম আহি আছে। চ' এই মেইনছ এক্সামতে এটা ইম্পৰ্টেণ্ট টপিক হ'ল কাৰেণ্ট এফেয়াৰ্ছ। চ' হাউ ডু ইউ ষ্টাডি কাৰেণ্ট এফেয়াৰ্ছ? কাৰেণ্ট এফেয়াৰ্ছ আমি PYQ এনালাইচিছ কৰিম। যোৱা বছৰৰ যিখন কাৰেণ্ট এফেয়াৰ্ছৰ পেপাৰ আছিলে, তাত কোনটো পাৰ্টৰ পৰা কিমান প্ৰশ্ন আহিছিলে যোৱা বছৰ IBPS ক্লাৰ্ক মেইনছত, আমি সেইটো ডিছকাছ কৰিম। কেনেকৈ পঢ়িবা সেইটো কথা পাতিম, আৰু কোনটো পাৰ্টত কিমান আমি টাইম দিব লাগে সেইখিনি পাতিম। ব'লকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। পোনপ্ৰথমে কৈ থওঁ, IBPSৰ বেংকিঙৰ যিকোনো এক্সামৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ অফিচিয়েল নাথাকে। এই যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে, এইখিনি কোনোবাই হয়তো আগতে মানে যেতিয়া পৰীক্ষাটো দিব যায়, প্ৰশ্নখিনি মনত ৰাখি আহে, তেওঁলোকে সেই কুৱেশ্যন পেপাৰখন বনায়, ঠিক আছে। তো টোটেল যোৱাবাৰ 50টা কুৱেশ্যনৰ ভিতৰত বেংকিং নিউজ আহিছিলে 11টা, এনালাইচিছ কৰিছিলোঁ মই নিজে। বেংকিঙৰ ষ্টেটিক টপিক আহিছিলে 9টা, আদাৰ নিউজ আহিছিলে 15টা, আৰু ষ্টেটিক আদাৰ 15টা। ষ্টেটিক আদাৰ মানে লাইক কেপিটেল কাৰেঞ্চি হওক, যিকোনো সৰু সৰু ষ্টেটিক পাৰ্ট আহিছিলে। তো তাৰ মানে আমি যদি চাওঁ, বেংকিং পাৰ্টৰ পৰা 20, আদাৰ পাৰ্টৰ পৰা 30, অলমষ্ট 50-50 আহিছিলে, ঠিক আছে। এতিয়া কথাটো হ'ল, আমি যে বেংকিং নিউজ আহে কেনেকৈ চাম, বেংকিং ষ্টেটিক যে আহিছে আমি কি চাম, তো আমি সেইখিনি জানিব লাগিব। চোৱা, বেংকিং নিউজ মানে যিখিনি লেটেষ্ট বেংকিঙৰ নিউজ আহি থাকে, যেনেকৈ RBI কিবা ৰেট চেঞ্জ কৰিলে, RBI কোনোবা এটা বেংকক ইউনিভাৰ্চেল বেংকিঙৰ লাইচেঞ্চ দিলে, সেইখিনি নিউজ। বেংকিং ষ্টেটিক মানে বেংকিং এৱাৰনেছ, স্পেচিয়েলি বেংকিঙৰ কিছুমান ষ্টেটিকখিনি আমি জানিবই লাগিব। আমি যিয়ে এক্সাম নিদিওঁ, ঠিক আছে, তুমি সেই এক্সামৰ যদি ইণ্টাৰভিউ ৰাউণ্ডত যোৱা, ইণ্টাৰভিউত এইখিনিয়ে সুধিব, বেংকিং ষ্টেটিকে সুধিব, ঠিক আছে। আৰু সেইখিনি যদি জানা 9 নম্বৰ ইজিলি আৰামছে পাই আহিবা। এইখিনি এবাৰ পঢ়ি থ'লেই হ'ল, কাৰণ কাৰেণ্ট এফেয়াৰ্ছ আমি ডেইলি বেলেগ বেলেগ পঢ়ি থাকিব লাগিব, বাট ষ্টেটিকখিনি এবাৰ পঢ়ি থ'লে আমি 9 নম্বৰ কনফাৰ্ম। কাৰেণ্ট এফেয়াৰ্ছত 25+ পোৱা মানে বহুত ডাঙৰ কথা, ঠিক আছে। বাকী মই কেনেকৈ টাৰ্গেট কৰিব লাগে আগৰ মেইনছ ৰিলেটেড কণ্টেণ্টত অলৰেডি দেখাই দিছোঁ। ছেকেণ্ড কথা, বেংকিং নিউজ কি হয় ক'লোঁ। তাৰপিছত এই বেংকিং এৱাৰনেছৰ যে 9টা প্ৰশ্ন আহিছে, বেংকিং এৱাৰনেছৰ মই অলৰেডি ইউটিউবত ধুনীয়াকৈ পঢ়াই আছোঁ। ভালেখিনি তাত ৰেছপন্স আহিছে, আৰু দুটামান ভিডিঅ' দিম তাতে। তো তোমালোকে যদি বেংকিং নিউজ চাব বিচাৰা, মোৰ ইউটিউব চেনেলটো ফ'ল' কৰিলে হ'ল। ডেছক্ৰিপশ্যনত বেংকিং এৱাৰনেছ প্লে'লিষ্ট থাকিব, ষ্টেটিক যিখিনি, সেইখিনি পঢ়ি লোৱা, নোটছ বনাই লোৱা, কাৰণ বেংক এটাত কাম কৰিব হ'লে সেইখিনি জানিবই লাগিব, ঠিক আছে, নাজানিলে নোৱাৰিবা। আদাৰ নিউজ মানে হ'ল যিবিলাক বেলেগ কাৰেণ্ট এফেয়াৰ্ছ, লাইক ষ্টেটৰ কিবা নিউজ, চৰকাৰৰ কিবা নিউজ, স্কিমৰ কিবা নিউজ, ইকনমি, ফাইনেন্স, এনিথিং, তো আদাৰ নিউজত আহি যাব। আৰু ষ্টেটিক আদাৰ্ছ মানে যিখিনি ষ্টেটিক পাৰ্ট আদাৰ, লাইক নেশ্যনেল পাৰ্কৰ ওপৰত আহিব পাৰে, কেপিটেল কাৰেঞ্চি আহে। কেনেকুৱা প্ৰশ্ন আহিছে আমি চাওঁ আহাচোন, তোমালোকে এটা আইডিয়া পাবা কি কি চাব লাগে। ফাৰ্ষ্ট বেংকিং নিউজখিনি যে চাওঁ আহাচোন, 11টা যে আহিছে বুলি, কেনেকুৱা আহিছে। যোৱা বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ হয় এইখিনি। RBI এপ্ৰুভ টাটা কেপিটেল কনভাৰ্জন ফ্ৰম NBFC CIC টু NBFC ICC। তো টাটা কেপিটেল NBFC এটা কনভাৰ্জন কৰিছিলে যোৱা বছৰ, সেইটোৰ ওপৰত আহিছে। NPCI NBCL ইনকৰ্পৰেট কৰিলে, তো ৱেৰ B ষ্টেণ্ডছ ফৰ ভীম, মানে বি কি বুজায় সেইটো সুধিছিলে। তো সেনেকুৱা কুৱেশ্যন আহিছে। RBI ইনক্ৰিজ কৰিলে থ্ৰেছহল্ড ফৰ বাল্ক ফিক্সড ডিপ'জিট ফৰ শ্বেডিউল কমাৰ্চিয়েল বেংক এণ্ড স্মল ফাইনেন্সিয়েল বেংক টু 3 crore। একেবাৰতে যোনটো, এইবিলাক চব বেংকিং নিউজ, ঠিক আছে। RBI আপডেটেড পাৰ ট্ৰেঞ্জেকশ্যন লিমিট ফৰ UPI লাইট। UPI লাইট বহুত ইম্পৰ্টেণ্ট টপিক হয়, ইয়াৰ ওপৰত এইবাৰো আহিব পাৰে। টাটা পাৱাৰ চ'লাৰ লিমিটেড এগ্ৰিমেণ্ট চাইন কৰিলে ICICI বেংকৰ। তো বেংকে যদি কিবা কোম্পানীৰ লগত এগ্ৰিমেণ্ট চাইন কৰে, সেইখিনি ইম্পৰ্টেণ্ট হৈ পৰে। RBI গাইডলাইনৰ ওপৰত আহিছে। চ' RBI আৰু এটা গাইডলাইন দিলে হাউচিং ফাইনেন্স কোম্পানীৰ বাবে, 40 কি লিকুইড এক্সেছ টু দ্য এক্সটেণ্ট অফ 14% অফ পাব্লিক ডিপ'জিট। তাৰপিছত NPCIৰ ওপৰত বাৰে বাৰে আহি থাকে। আপডেটেড দ্য আপাৰ ট্ৰেঞ্জেকশ্যন লিমিট ফৰ টেক্স পে'মেণ্ট ফৰ UPI টু 5 lakhs। তো UPIৰ পৰা মেক্সিমাম লিমিট, ক্ৰেডিট কাৰ্ডৰ বিল লিমিট, এনেই UPIত একদিনত 1 লাখ ট্ৰেঞ্জেকশ্যন কৰিব পাৰি, বাট ক্ৰেডিট কাৰ্ডৰ বিল হ'লে 2 লাখ পাৰি, আৰু সেইটোও হয়তো বঢ়াব, আৰু টেক্স পে'মেণ্ট 5 লাখ কৰিছিলে। তো এইবিলাক বস্তু। RBI ইনক্ৰিজ ইন টোটেল প্ৰাইভেট ছেক্টৰ ইনভেষ্টমেণ্ট। দ্য ৰিভাইজ NPS কণ্ট্ৰিবিউশ্যন লিমিট ফৰ প্ৰাইভেট ছেক্টৰ এমপ্লয়িজ। SEBIৰ নিউজ আহিব পাৰে, SEBIও ফাইনেন্সিয়েল ৰেগুলেটৰে হয় শ্বেয়াৰ মাৰ্কেটৰ। ইণ্ডিয়া এগ্ৰিড উইথ নাইজেৰিয়া টু ৱৰ্ক টুৱাৰ্ডছ এন আৰ্লি কনক্লুজন অফ লোকেল কাৰেঞ্চি ছেটেলমেণ্ট ছিষ্টেম।
তো ভাৰতে যদি কিবা ইকনমিক ৰিলেটেড টাই আপ কৰে চুবুৰীয়া ৰাষ্ট্ৰৰ লগত সেইখিনি নিউজো আহিব পাৰে তো এইখিনি বেংকিং নিউজৰ পাৰ্ট কেনেকুৱা আহিব পাৰে তোমালোকে দেখিলা সেই হিচাপত তোমালোকে প্ৰিপেৰেশ্যন কৰা ছেকেণ্ড ষ্টেটিক পাৰ্টৰ পৰা যিখিনি আহে 9টা যে মই ক'লোঁ ষ্টেটিক কুৱেশ্যন যিখিনি মই মুখস্থ কৰিব দিছোঁ নোটছ বনাব দিছোঁ কি আহিছে চাওঁচোন পাব্লিক ছেক্টৰ ইঞ্চুৰেঞ্চ কোম্পানী ডমেষ্টিক ঠিক আছে চিষ্টেমেটিকেলি ইম্পৰ্টেণ্ট চিষ্টেমেটিকেলি ইম্পৰ্টেণ্ট বেংক NBFC আৰু ইঞ্চুৰাৰ ধুনীয়াকৈ চাবা বেংক হ'ল চিষ্টেমেটিকেলি ইম্পৰ্টেণ্ট বেংক SBI HDFC আৰু ICICI FATFৰ হেডকোৱাৰ্টাৰ সেইটো আহে হেডকোৱাৰ্টাৰ কেপিটেল কাৰেঞ্চি বহুত ইম্পৰ্টেণ্ট দ্য এক্ট ফ্ৰম হুইচ RBI derives its authority to regulate financial market the number of core promoter bank initially formed to NPCI promoter bank এটা কি হয় তাৰপিছত NSFE report question আহিলে the age limit for second applicant in a joint senior citizen savings scheme joint হ'লে কিমান age limit তাৰপিছত এজেঞ্চি বেংকৰ ওপৰত কুৱেশ্যন আহিলে টাৰ্ম ডেট ইজ নট ৰিলেটেড টু মিউচুৱেল ফাণ্ডৰ লগত মৰিটৰিয়াম পিৰিয়ডটোতো লোনত আহে তো মেক্সিমাম ফাইনেন্স আণ্ডাৰ ডিফাৰেঞ্চিয়েল ৰেট অফ ইণ্টাৰেষ্ট স্কিম এইবিলাক ষ্টেটিক পাৰ্ট ঠিক আছে এইখিনি বেংকিঙৰ বস্তু আমি জানিব লাগে মানে তাৰপিছত এইখিনি হ'ল তাৰপিছত আদাৰ কিছুমান নিউজ আহিছে বুলি কৈছোঁ ন বেলেগ কি নিউজ আহিছে সেইখিনি আমি জানো আচোন কাৰণ সেইখিনি জানাটো আমি বেংকিং নিউজবিলাকত বেছি ফ'কাছ কৰি থাকোঁ কিন্তু বাহিৰৰ কিছুমান নিউজো আহে তো সেইখিনি কেনেকৈ আহে আমি চাওঁচোন অৰ্গেনাইজেশ্যন ডেট এপ্ৰুভ 1.5 বিলিয়ন লোন টু ইণ্ডিয়া ৱৰ্ল্ড বেংক বাহিৰৰ কিবা বেংকে যদি ভাৰতত যিমান লোন দিয়ে সেইবিলাক ডেটা মনত ৰাখিবা ছেইম ADBৰ পৰাও এটা আহিছে দ্য থিম ফৰ ইণ্ডিয়াছ ফাৰ্ষ্ট নেশ্যনেল স্পেচ ডে এইবিলাক বস্তু কাউণ্ট্ৰি নট ৰেংকড ইন টপ 5 মষ্ট কম্পিটিটিভ ইকনমি গেইলৰ ওপৰত আহিছে গেইল আৰু MEO চাইন কৰিছে US বেছড এটা কোম্পানীৰ লগত ইণ্ডিয়ান স্পৰ্টছ পাৰ্চন কাৰেক্টলি মেটছ উইথ দেয়াৰ ৰেছপেক্টিভ স্পৰ্টছৰ কুৱেশ্যন আহিছে অলিম্পিক গেমছৰ থিম ডেট ডাজ নট এলাইন উইথ দ্য ক'ৰ থিমছ অফ বায়ো E3 পলিচি এনাৰ্জি তো ভাৰত চৰকাৰৰ স্কিম আছিলে তো এইখিনি বস্তু আহিছে লোকেশ্যন হৈ ছেকেণ্ড লাৰ্জেষ্ট ডায়মণ্ড এভাৰ ডিছকভাৰ্ড তাৰপিছত ষ্টেট ৰিকগনাইজেছ বেষ্ট পাৰফৰ্মাৰ ইন ষ্টাৰ্টআপ ইক'ছিষ্টেম চ' এইবিলাক বস্তু দেখিছে ঠিক আছে আমি যেতিয়া বেলেগ কিবা চিভিল ছাৰ্ভিচ বা যিকোনো এক্সামৰ প্ৰিপেৰেশ্যন কৰোঁ এইবিলাক আমি তেতিয়া পঢ়োঁ তাৰ পৰাও কিন্তু কুৱেশ্যন আহিছে ইনষ্টিটিউট হুজ চাইণ্টিষ্ট ডেভেলপ এ নিউ কম্পিটিশ্যনেল মডেল দ্য নাম্বাৰ অফ কেটেগৰিজ আণ্ডাৰ হুইচ নেশ্যনেল এৱাৰ্ডছ ফৰ গভাৰ্নেন্স আৰু কি কুৱেশ্যন আহিছে ইণ্ডিয়া ছাকচেছফুলি নেম 3 আণ্ডাৰ ৱাটাৰ জিঅ'গ্ৰাফিকেল ষ্ট্ৰাকচাৰ ইন ইণ্ডিয়ান অ'চিয়ান উইনাৰ অফ গোল্ডেন লোটাছ এৱাৰ্ড ফৰ বেষ্ট ডাইৰেকশ্যন এট 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছ বা নেশ্যনেল ফিল্ম এৱাৰ্ডৰো কুৱেশ্যন আহিছে আমি ভাবোঁ বেংকৰ নিউজ আহে দেখিছা বেলেগ কুৱেশ্যনো আহিছে শিখৰ ধাৱন এনাউন্স ৰিটায়াৰমেণ্ট এণ্ড হিজ ৰেকৰ্ড অন টেষ্ট ডেবিউ ক্ৰিকেটৰ কুৱেশ্যনো আহি গৈছে শিখৰ ধাৱনৰ ওপৰত তেনেকুৱা প্ৰশ্ন আহি যায় দেখিছা বাকী সেইখিনিতো হ'ল কাৰেণ্ট এফেয়াৰ্ছ যিখিনি আদাৰ নিউজৰ পৰা আহিছে অলমষ্ট 15টা বাকী আৰু 15টামান কুৱেশ্যন আহিছে যিখিনি ষ্টেটিক পাৰ্ট আহিছে আদাৰ ষ্টেটিক বেংকৰ নহয় বেলেগ তো কি বস্তু আহে তাতে দ্য নাম্বাৰ অফ ডিজিটছ ইন দ্য ইউনিক ABHA নাম্বাৰত কি আছে ষ্টেট হুৱেৰ মাৰামাডি ইজ কণ্ডাক্টেড বুল ৰেচ তো ডান্স বুল ৰেচ ষ্টেটৰ ওপৰত আহিছে হেডকোৱাৰ্টাৰ আহিছে এনিমেল ৱেলফেয়াৰ বৰ্ডৰ ষ্টেট ফ্ৰম হুইচ কাৰ্থুম্বি আমব্ৰেলা ইজ মেড বাই ট্ৰাইবেল ওমেন এইখিনি বস্তু আহিছে দ্য নেম অফ দ্য ডেডিকেটেড মোবাইল এপ অফাৰ্ড বাই চেণ্ট্ৰেল পেঞ্চন একাউণ্টিং অফিচ দ্য মেক্সিমাম ইনকাম লিমিট ফৰ চেলাৰী ৰেচিডেণ্ট ইণ্ডিভিজুৱেল টু বি ইলিজিবল টু ফাইল দ্য ITR 1 ফৰ্ম 50 লাখ তো সেইবিলাক বস্তু ইনকাম টেক্সৰ বস্তু আহিছে ইণ্ডিয়ান ষ্টেট দ্য হায়েষ্ট টোটেল এৰিয়া কভাৰ্ড বাই ৱেটলেণ্ড কাণ্ট্ৰি নট এমং দ্য টপ 5 জিংক প্ৰডিউচিং কাণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড এইটোতো কাৰেণ্ট এফেয়াৰ্ছৰ হৈ গ'ল দ্য মেক্সিমাম ইনভেণ্ট টাৰ্ণ অভাৰ লিমিট ফৰ মাইক্ৰ' এণ্টাৰপ্ৰাইজেছ 5 crore এইটো বেংকিং ৰিলেটেডো হয় এইটো বস্তু মনতে ৰাখিবা ঠিক আছে MSME ধুনীয়াকৈ ভালকৈ চাবা ইনভেষ্টমেণ্ট এণ্ড টাৰ্ণ অভাৰ লিমিট এণ্ড MSME ডেফিনেশ্যন পূৰা এইটোৰ ওপৰত প্ৰত্যেকবাৰে কুৱেশ্যন আহে মাইক্ৰ' এণ্টাৰপ্ৰাইজৰ ওপৰতো আহিছে চোৱা সেইটোৱে ঠিক আছে পাৰ্চেণ্টেজ অফ লোন এমাউণ্ট বেক বাই গেৰেণ্টি এগেইনষ্ট ডিফল্ট আণ্ডাৰ ৰিভেম্পড মডেল স্কিল লোন দ্য এলোকেশ্যন ফৰ নিৰ্ভয়া ফাণ্ডৰ এলোকেশ্যন কিমান আছিলে এইবছৰ বাজেট এইটো কমপ্লিটলি বাজেটৰ কুৱেশ্যন বহুতকেইটা বাজেট ৰিলেটেড কুৱেশ্যন আহিছে এতিয়ালৈকে 2-3টামান কুৱেশ্যন আহিছে ঠিক আছে অৰ্গেনাইজেশ্যন ৰেছপনচিবল ফৰ ইছ্যুইং চাৰ্টিফিকেট অফ কভাৰেজ টু ইণ্ডিয়ান মাইগ্ৰেণ্ট ৱৰ্কাৰ EPFO হয় দ্য চ'ৰ্চেছ অফ ৰেভিনিউ ফৰ কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া দ্য মেক্সিমাম এমাউণ্ট অফ কেপিটেল ছাবচিডি পাৰ এইটোতো ইকনমিক্সৰ কুৱেশ্যন হয় এইকেইটা
সেল্ফ এমপ্লয়মেণ্ট স্কিমৰ কুৱেশ্যন আহিছে, এগ্ৰি ক্লিনিক্সৰ কুৱেশ্যন আহিছে। তো এইখিনি বাহিৰৰ কুৱেশ্যন হয়। তাৰমানে আমি যদি চাওঁ এই অলমষ্ট 50-50 বুলি ক'ব পাৰোঁ, 25-25 বুলি বেংকিং ৰিলেটেড আদাৰ্ছ। ঠিক আছে, তো তোমালোকে বেংকিং ৰিলেটেড যদি ষ্টেটিকখিনিও কৰি ৰাখা আৰু আদাৰ্ছৰখিনিও যদি কৰি আহা, তোমালোকে 25+ টাৰ্গেট কৰিব পাৰিবা। এতিয়া কেনেকৈ পঢ়িব লাগে চবেই সেইটো সুধিব। কেনেকৈ পঢ়িব লাগে মই অলৰেডি বহুতবাৰ কৈছোঁ, আকৌ এবাৰ কওঁ কেনেকৈ পঢ়িব লাগে। যিহেতু আমাৰ এক্সাম আছে নৱেম্বৰত, তো যদি মই SBI ক্লাৰ্কৰ কথা কওঁ সেইটো নৱেম্বৰ 15ত আছে, আৰু IBPS ক্লাৰ্কৰ কথা কওঁ সেইটো নৱেম্বৰ 30 মানত আছে। 15ত যিহেতু আছে, আমি কোনটো মাহৰ চাব লাগিব? অক্টোবৰ, ছেপ্টেম্বৰ, আগষ্ট আৰু জুলাই, এইকেইটা মাহ আমি প্ৰায়ৰিটি দি সোনকালে শেষ কৰিম। তাৰ লগতে বাজেট 2025 এইকেইটা চাম। IBPSত আমি কি চাম? IBPSত আমি অক্টোবৰ চাম, ছেপ্টেম্বৰ চাম, আগষ্ট চাম, বা জুলাই চাম, বাজেট চাম। এইখিনি শেষ কৰোঁ মানে নৱেম্বৰ SBI মেইনছ দি আহি যাম। তাৰপিছত আমি ইয়াতে নৱেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও চাম, কাৰণ এইটো নৱেম্বৰ 30 তাৰিখে হৈ আছে। ঠিক আছে, লাষ্টৰ ফালে হৈ আছে, তো নৱেম্বৰ কাৰেণ্ট এফেয়াৰ্ছ ইয়াত ইনক্লুড কৰি দিব পাৰে। তো এইখিনিও চাব লাগিব। কেনেকৈ চাব লাগে, ক'ৰ পৰা চাব লাগে এতিয়া কওঁ। তোমালোকে যিকোনো ৱেবছাইটৰ মান্থলি PDF ফ'ল' কৰিব পাৰা। ডিটেইলছত কেনেকৈ পঢ়িবা, মই এটা ষ্টাডি ৰুটিন দুদিনমান আগতে দিয়া আছে, তাতে মেইনছ ৰিলেটেড কণ্টেণ্টত আমাৰ চেনেলতে দুদিনমান আগতে দিয়া আছে, ধুনীয়াকৈ চাই লোৱা। প্ৰপাৰ ষ্টাডি ৰুটিন ফৰ IBPS এণ্ড SBI মেইনছ বুলি দিয়া আছে। FS ক্লাউডৰ চাব পাৰা, অলিভ বৰ্ডৰ চাব পাৰা। ঠিক আছে, এইবিলাকৰ পৰা PDF কেনেকৈ ডিটেইলছত পঢ়িবা তাত মই ধুনীয়াকৈ কোৱা আছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো শেষলৈকে আৰু চাই থাকা, অলপমান ইনফৰমেশ্যন পাবা। এটা আপডেট দি থওঁ, যিসকলে এই ভিডিঅ'টো চাই আছে, আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ। আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ, এই কোৰ্চকেইটা কিয় ল'ব লাগে। এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা, মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ। আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা। ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক, দেন IBPS SO IT অফিচাৰ আৰু RBI। তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ। কাৰোবাৰ যদি মন যায় ল'ব পাৰে। ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ। এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং, এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং, এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং। গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 ৰুপিজ। ইয়াত আপোনালোকে কি পাব? ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব? যিমান চেপ্টাৰ আছে চবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। ঠিক আছে, তাৰ লগতে ইয়াৰ ডিটেইল চলিউশ্যনো থাকিব PDF। প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে। তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট। ঠিক আছে, এটা ছাবজেক্টত 249। ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্ণৰ DI পাই যাব এক্সট্ৰাকৈ। ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেনশ্যনে আহে। তো ইয়াত 100 ছেট 100টা ছেট আপোনালোকৰ RCA দিছোঁ, সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব, এগালমান আছে। ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে, 1000 পাজল এক্সট্ৰাকৈ আছে। চেপ্টাৰ ৱাইজ বস্তুটো আছেই, তাৰ উপৰি এইখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব। কি কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক। ইংলিছৰ সেনেকৈ 14টা চেপ্টাৰৰ, তাৰপিছত 100টা ৰিডিং কম্প্ৰেহেনশ্যন। ৰিজনিং 1000টা পাজল। মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ DI বেলেগে। তো পাৰ ছাবজেক্ট 10,000 MCQ। আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে, বেংক মহা বাণ্ডল বুলি, সেইটো জাষ্ট 479। কাৰণ চবেই ল'ব বিচাৰে, তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ, 479 ৰুপিজ। এটাত 249কৈ আছে ছাবজেক্ট ৱাইজ ল'লে, 3টা ল'লেতো আপোনাৰ বেছি হৈ যাব, 750তকৈ অলমষ্ট 750 হৈ যাব। তো সেইটোকে মই কম দামত 479ত 3টা ছাবজেক্ট, ইয়াত আপুনি মেথছ, ৰিজনিং, ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব। আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকৈ। তো আই হোপ এইটো লোৱাটো বেছি ভাল, কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা। ঠিক আছে, মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ। সেইটো আপোনাৰ জাষ্ট 199 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে। মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত। পিয়'ৰ কাৰণে 25টা মক পেপাৰ, তাৰে 10খন প্ৰিলিমছৰ, 15খন মেইনছৰ। মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণেও হৈ যাব, সেই PDFখিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ। আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ,
মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম, কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ। তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ, সেইটো জাষ্ট 1500 টকা। আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব। আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব। আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে, তাৰোপৰি ভিডিঅ', এইখিনি হ'ল ভিডিঅ', 5টা ভিডিঅ' স্পীড মেথছৰ, এৰিথমেটিকৰ 13টা, DEৰ 5টা, আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব। তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক, আপোনাৰ নিজৰে ভাল হ'ব। ল'বৰ কাৰণে আপুনি কি কৰিব, মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক, ঠিক আছে। মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব। আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব, সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে, অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম, তাৰ পৰাও বাই কৰি ল'ব পাৰে।